দুখবোৰ ঢাকি ৰাখি মুখত হাঁহি পিন্ধি লোৱাটো কিমান কষ্টকৰ সেয়া ভুক্তভোগীহে জানে। যিয়ে আপোনাক নাজানে, নুবুজে বা বেয়া পায়, সিহঁতবোৰে হয়তো ভাবে তেওঁৰ একো দুখেই নাই, চিন্তাই নাই। তাৰমানে কি সিহঁতবোৰৰ মতে দুখত থাকি কান্দি থাকিব লাগিব? মই সিহঁতবোৰক কৈছোঁ, আপোনালোকে মনত ৰখা উচিত, শৰীৰ, মন আৰু সময় সদায় একে নাথাকে। আজি আনক দেখি হাঁহিছে, এদিন আপোনাক দেখি হাঁহিব। আনৰ মুখত হাঁহি দিব নোৱাৰিলে দুখো দিব নালাগে। এই পৃথিৱীত কোনে কেনেকৈ জীয়াই আছে কোনে জানে। কাৰোবাৰ শৰীৰত আঘাত, কাৰোবাৰ মনত আঘাত। মনটো ভালে ৰাখিবলৈ ভাল লগা কাম কিছুমান কৰিবলৈ চেষ্টা কৰে বা কৰি যায়, য'ত নেকি আনৰ কোনো ক্ষতি নহয়। তাতো চামে জ্বলে। কি আচৰিত প্ৰাণী এইবিলাক! আনৰ ভাল একেবাৰে সহ্য কৰিব নোৱাৰে।